নমস্কাৰ, মোৰ পেৰেডি কিটচেন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। মই আজি কেটলি পিঠা বনাম। চাই থাকা হকচোন কেনেকৈ বনাম। তাৰ কাৰণে মই এইকেইটা চাউল লৈছোঁ আৰু এই চাউলকেইটা মই এতিয়া ভিজাই থ'ম। মই চাউলকেইটাত পানী দি দিছোঁ আৰু এনেকৈ কিছু সময় ভিজিবলৈ দিওঁ। এনেকৈ ভিজি থাকক কিছু সময়, 1 ঘণ্টামান ভিজি থাকিব লাগিব। এতিয়া হৈ গ'ল চাউলটো, এনেকৈ দিলে ভিজি যায়। মই এতিয়া ধুই উঠাই থওঁ, চাউলটো উঠাই থওঁ। এতিয়া মই চাউলখিনি এটা খৰাহীত উঠাই থৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। এতিয়া কিছু সময় এইটো পানীখিনি যাবলৈ দিওঁ, তাৰপিছত মই চাউলৰ গুড়াটো বনাই ল'ম। মই অকণমান ভাজি লৈছোঁ। এতিয়া মই ইয়াক গুড়া কৰি ল'ম। এতিয়া মই তিলটো গুড়া কৰি লওঁ। এনেকৈ গুড়া কৰি লৈ আছোঁ। এতিয়া তিলটো মই অলপ গুড়া কৰি ল'লোঁ। গতিকে এতিয়া কি কৰিম চাওকচোন। এতিয়া পানীটো গৈছে। এতিয়া মই শিলপাতাত গুড়া কৰি লওঁ, কাৰণ মোৰ মিক্সি নাই। মই সদায় শিলপাতাতে পিঠাগুড়ি গুড়া কৰোঁ। এতিয়া মই পিঠাগুড়িটো খুন্দি আছোঁ। এনেকৈ মই ধুনীয়াকৈ মিহি কৰি ওলাই ল'ম। এনেকৈ মই বহুতখিনি পিঠাগুড়ি খুন্দি পেলালোঁ। প্ৰায় আধা কিলোমান চাউলৰ পিঠাগুড়ি হ'ব। এতিয়া মই খুন্দি আছোঁ আৰু কিছু আছে, মোৰ ভাগৰে ধৰি গ'ল। গতিকে মই ৰৈ মই গুড়া কৰি আছোঁ। ভাগৰ ধৰিছে যদিও ভাবিছোঁ আজি কেটলি পিঠা খামেই। গতিকে মই গুড়া কৰা হৈ গ'ল গোটেইখিনি। এতিয়া চাই থাকোঁ হকচোন। পিঠাগুড়িটা হৈ গ'ল আৰু ইয়াতে মই নিমখ দি দিছোঁ। এইখিনি মই চালি লৈছোঁ। চাওকচোন শিলপাতাত বটাৰ কিমান এটা কষ্ট, তথাপিতো কেটলি পিঠা খাম বুলি ভাবিছোঁ। এতিয়া মই ইয়াতে অকণমান পানী সিঠাই দিছোঁ। মানে কেটলি পিঠা বনালে অকণমান পানী দি এনেকৈ ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ মাখি ল'ব লাগিব। বেছি পানী নহয়, অকণমান হাতৰ চলেৰে ছিটাই দিব লাগিব। মানে আধা জিকা আধা নিজিকা কৰি চাওকচোন, এনেকুৱা হ'ব লাগিব। এতিয়া মই এইখিনি আকৌ এখন চাউল চলা চালনী মানে ধুনীয়াকৈ চালি ল'ব লাগিব। মানে হাতেৰে দাঙি এনেকৈ মোহাৰি। এতিয়া মই এইখিনি আকৌ ইয়াতে চাউল চলা চালনীত এনেকৈ চালি ল'ব লাগিব, যাতে পিঠাগুড়িখিনি মিহি হয়। চাওকচোন, মই ইমান ধুনীয়াকৈ লৈ ল'লোঁ। এতিয়া মই এইখিনি ৰাখি দিছোঁ ধুনীয়াকৈ। এতিয়া মই কেটলি এটা পানী গৰম হ'বলৈ দিছোঁ আৰু এই ঢাকনখনত মই এখন কাপোৰ দি ল'ম। এখন লাইলিন কাপোৰ লৈছোঁ। কাপোৰখন ধুই লৈছোঁ। ধুতিৰ কাপোৰ ল'ব লাগিছোঁ, কাৰণ ধুতিৰ মোৰ নাই ধুতিৰ কাপোৰ। গতিকে এই কাপোৰখন ধুই মই ধুনীয়াকৈ আঁতি লৈছোঁ। এতিয়া মই এই ঢাকনিখনত চেৰি দি দিছোঁ।
চেৰি দি দিছোঁ ধুনীয়াকৈ। চেৰি দি দিছোঁ আৰু মই ইয়াতে পিঠাগুড়ি দি দিছোঁ আৰু ইয়াতে মই তিল দি দিছোঁ। ভাজা তিলৰ গুড়া আছে যে, ভাজা তিলৰ গুড়া দি দিছোঁ আৰু এতিয়া তাৰ লগত মই চেনি দি দিছোঁ। কিছুমানে গুড় মিঠাইও দিয়ে, কিন্তু মই চেনি দি দিছোঁ। তাৰ ওপৰত মই আকৌ পিঠাগুড়ি দি দিছোঁ। এতিয়া মই এনেকৈ টিপি লৈছোঁ। তাৰ পিছত মই এই কাপোৰখন মই ওপৰতে দি দিছোঁ। এতিয়া মই ধুনীয়াকৈ বান্ধি ল'ম। ঢাকনিখন ওলোটাই দি মই কাপোৰটো এনেকৈ বান্ধি ল'লোঁ। এতিয়া মই এই কেটলিটোত যে পানী গৰম দিছোঁ, এতিয়া মই এই কেটলিটোৰ ঢাকনিখনত মই হেঁচি মই এইটো দি দিছোঁ। মই এখন কাগজ লৈছোঁ। এই কাগজখনেৰে মই এই নলীডালত এটা খোপা দি দিছোঁ। এতিয়া সিজিবলৈ দিওঁ, কিছু সময় হৈ থাকক। এইটো মই এতিয়া হৈছে নে নাই মই মানে এনেকৈ চালোঁ, থপথপাই উঠিছে, গতিকে নিশ্চয় হৈছে। মই এতিয়া খুলি চাওঁ। মই ঢাকনিখনৰ পৰা মই ওলাই দিলোঁ। এতিয়া মোৰ কেটলি পিঠা হৈ গ'ল। চাওকচোন, মোৰ কেটলি পিঠা হৈ গ'ল। আপোনালোকে বনাই খাবচোন। এইটো ফাটি গৈছে। মই এনেকৈ বাকীকেইটা বনাই থাকোঁ। ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব।